Hello মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছা আজি এই ভিডিঅ'ত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন মেজৰ শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশ্যন ফাৰ্ষ্ট চেপ্টাৰ সাইকোলজি এণ্ড এডুকেশ্যন মনোবিজ্ঞান আৰু শিক্ষা এই পাঠটোৰ পাৰ্ট 1 হিচাপে কিছু সম প্ৰশ্নোত্তৰ তোমালোকৰ বাবে লৈ আনিছো আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা বলা ভিডিঅ'টো আৰম্ভ কৰো পাৰ্ট 1 মনোবিজ্ঞান আৰু শিক্ষা প্ৰথম অধ্যায় 1 নম্বৰ মনোবিজ্ঞান বুলিলে কি বুজা What do you mean by psychology উত্তৰ মনোবিজ্ঞান হৈছে মন আৰু আচৰণৰ বৈজ্ঞানিক অধ্যয়ন মনোবিজ্ঞানীসকল মানসিক প্ৰক্ৰিয়া মস্তিষ্কৰ কাৰ্যকলাপ আৰু আচৰণ অধ্যয়ন আৰু বুজাত সক্ৰিয়ভাৱে জড়িত 2 নম্বৰ পৰীক্ষণ পদ্ধতি দুটা গুণ লিখা Write to merits of experimental method উত্তৰ পৰীক্ষণ পদ্ধতিৰ দুটা গুণ হৈছে সমস্যাৰ উত্থাপন আৰু প্ৰকল্প নিৰ্ধাৰণ 3 নম্বৰ সাইকো আৰু লগছ শব্দৰ অৰ্থ কি What is the meaning of word psycho and logos উত্তৰ সাইকো শব্দৰ অৰ্থ হৈছে আত্মা আৰু লগছ শব্দৰ অৰ্থ হৈছে বিজ্ঞান বা বিজ্ঞানসন্মত অধ্যয়ন 4 নম্বৰ অন্তঃপ্ৰেষণ পদ্ধতিৰ দুটা দুখ লিখা Write to limitation of introspection method উত্তৰ অন্তঃপ্ৰেষণ পদ্ধতিৰ দুটা দুখ হৈছে 1 নম্বৰ সংগ্ৰহ কৰা তথ্য প্ৰমাণিত কৰিব নোৱাৰি আৰু 2 নম্বৰ হৈছে তথ্য অত্যন্ত ব্যক্তিগত 5 নম্বৰ আধুনিক শিক্ষা মনোবিজ্ঞানৰ পিতৃস্বৰূপ কোন Who is the father of modern psychology উত্তৰ আধুনিক শিক্ষা মনোবিজ্ঞানৰ পিতৃস্বৰূপ হৈছে উইলহেলম উণ্ড 6 নম্বৰ শ্ৰেণীকক্ষৰ সমস্যা সমাধানত শিক্ষকে শিক্ষা মনোবিজ্ঞানৰ কিদৰে প্ৰয়োগ কৰিব পাৰে How can a teacher use educational psychology in solving classroom problems উত্তৰ মনোবৈজ্ঞানিক চিন্তাধাৰাৰ সহায়ত শিক্ষকসকলে শ্ৰেণীকোঠাৰ সমস্যা সমাধানৰ বাবে বিভিন্ন গৱেষণামূলক কাৰ্য গ্ৰহণ কৰিব পাৰে 7 নম্বৰ শিক্ষা মনোবিজ্ঞানক কিয় প্ৰায়োগিক বিজ্ঞান বুলি কোৱা হয় Why educational psychology is called applied psychology উত্তৰ মনোবিজ্ঞানক নীতি লক্ষ্য আদৰ্শ পদ্ধতি আদি কেনেকৈ প্ৰয়োগ কৰিব পাৰি আদি সম্পৰ্কে শিক্ষা মনোবিজ্ঞানে নিৰ্ধাৰণ কৰে সেইকাৰণে শিক্ষা মনোবিজ্ঞানক প্ৰায়োগিক বিজ্ঞান বুলি কোৱা হয় 8 নম্বৰ মনোবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ সাইকোলজি শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে What is the derivative word of English term psychology উত্তৰ মনোবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ সাইকোলজি শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে 9 নম্বৰ পৰ্যবেক্ষণ পদ্ধতিৰ দুটা ভাগ উল্লেখ কৰা Write to types of observation method উত্তৰ পৰ্যবেক্ষণ পদ্ধতিৰ দুটা ভাগ হৈছে সহযোগী পৰ্যবেক্ষণ আৰু অসহযোগী পৰ্যবেক্ষণ 10 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে শিক্ষা মনোবিজ্ঞান কি What is educational psychology উত্তৰ শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক প্ৰায়োগিক ভাষা মনোবিজ্ঞানৰ নীতি সূত্ৰ আৰু কৌশলসমূহৰ শিক্ষণীয় ব্যৱস্থাত প্ৰয়োগ কৰণে হৈছে শিক্ষা মনোবিজ্ঞান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো ভিডিঅ'টো চাই সকলোৱে ভাল পালা আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা পাৰ্ট 2 তোমালোকক নেক্সট ভিডিঅ' দি দিম